উদুলি মুদুলি আইডিয়েল ইংলিছ স্কুলৰ পদূলি বহিছে ভোগালীৰ মেলা। ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে পাতিছে খেলা। এয়া দেখিছে আমাৰ বাইদেউসকলে মেজি তৈয়াৰ কৰি মেজি জ্বলাইছে। এইটো এটা ষ্টুডেণ্টসকলক শিক্ষা দিয়াৰ এটা পদ্ধতি। তেওঁলোকে চাক্ষুষ অভিজ্ঞতাৰে ভোগালী বিহুনো কি তাক যে অনুভৱ কৰিব পাৰে, তেওঁলোকে তাৰ পৰা জ্ঞান আহৰণ কৰিব পাৰে। সেইবাবে আমাৰ বিদ্যালয়ত ভোগালী বিহুৰ উৎসৱৰ ভোগালী বিহু চেলিব্ৰেশ্যন অনুষ্ঠিত কৰিছে। এয়া ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হৈছে ভেলা আমাৰ আইডিয়েল ইংলিছ স্কুলত বিহু চেলিব্ৰেশ্যন চলি আছে। ষ্টুডেণ্টৰ মাজত খাদ্যৰ কম্পিটিশ্যন চলি আছে। তোমালোকে কি বনাইছা? হা क्या बनाया है? चीज बॉल। क्या क्या है यहाँ में? फटरा है वो। मालूम नहीं है यहाँ पे क्या क्या डाल दिया? यहाँ पे हमने क्या डाला है? यहाँ पर हमने आलू डाला है और प्याज वो सब करके मसाला डाल के हैप्पी बिहू, हैप्पी बिहू, थैंक यू। ভোগালী বিহুৰ উৎসৱৰ কাৰণে আমাৰ আইডিয়েল ইংলিছ স্কুলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত খাদ্যৰ ৰন্ধনৰ কম্পিটিশ্যন হৈছিল। সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়া ধুনীয়া খাদ্য প্ৰস্তুত কৰিছে, দেখি মানে আচৰিত হৈ পৰিছোঁ। মানুহে কয় মোবাইলে বোলে ল'ৰা ছোৱালী জ্ঞান নাইকিয়া কৰিছে, কিন্তু এইবিলাক যে খাদ্য প্ৰস্তুত কৰিছে সিহঁতি মাক দেউতাকৰ পৰা শিকা নাই, কিন্তু সিহঁতি মোবাইলৰ ইণ্টাৰনেটৰ যোগেদিয়ে শিকিছে। সেইকাৰণে মোবাইলৰ কিছুমানে কয় মোবাইল বেয়া, কিন্তু আমি যদি ভাল দিশবিলাক লওঁ ভাল হ'ব, যদি বেয়া দিশটো লওঁ বেয়া হ'ব। এতিয়া এই ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ ইণ্টাৰনেটৰ যোগেদিয়ে ইমান ধুনীয়া ধুনীয়া খাদ্য প্ৰস্তুত কৰিছে, তেতিয়াহ'লে আমি মোবাইলৰ ঋণাত্মক দিশটো বাদ দি যোগাত্মক দিশটো চাই আমি আমাৰ জীৱনত খটাব লাগিব, ব্যৱহাৰ কৰিব লাগিব। সৰু সৰু ল'ৰা ছোৱালীয়ে ইমান ধুনীয়া ধুনীয়া খাদ্য প্ৰস্তুত কৰিছে, বহুত ভাল লাগিছে। এইবিলাক হৈছে চকু কেক বনাইছে, চাই ভাল লাগিছে। আচ্ছা মানে প্ৰেজেণ্টেশ্যন ক্লাছ 5 to 8 মাজত। আপুনি কি বনাব? বিহুৰ পিঠা। ষ্টুডেণ্টক মানে ৰন্ধা দেখি আপুনিও ৰ'ব নোৱাৰিলে। পুৰা মানে ভোগালী বিহু লাগি আছে আপোনাৰ। বিদ্যালয়ত যে অকল পাঠ্যপুথি শিক্ষাই প্ৰদান কৰা হয় এনে নহয়, সিহঁতৰ শাৰীৰিক বৌদ্ধিক মানসিক বিকাশৰ বাবে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়, যাতে সিহঁতি সকলো দিশতে পাৰ্গত হয়। সেইবাবে বিদ্যালয় কৰ্তৃপক্ষই এইবিলাক অনুষ্ঠানৰ প্ৰতি বছৰে অনুষ্ঠিত কৰে। তেওঁলোকৰ
সুপ্ত প্ৰতিভাবিলাক যাতে বিকাশ হৈ যায় তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই চকু ৰাখে। চাওমিন বনাইছে। ক্লাছ 5ৰ ষ্টুডেণ্ট ইমান সুন্দৰকৈ ৰান্ধিছে নহয়। ইফালে মেগী তৈয়াৰ কৰিছে। এয়া চেণ্ডউইচ বনাই আছে দেই আমাৰ ষ্টুডেণ্টে, চাওকচোন बिना बटर का कैसे होगा भाई सैंडविच? ইমান ধুনীয়া ধুনীয়া খাদ্য বনাই আছে, দেখি ভাল লাগিছে, লোভ লাগিছে দেই, জিভাৰ পানী পৰি গৈছে। ল'ৰা হওক ছোৱালী হওক পূৰা ৰন্ধন কম্পিটিশ্যন লাগিছে। সিহঁতৰ এটা উৎসাহ বাঢ়িছে, নতুন এটা বস্তু কিবা এটা কৰিবলৈ পাইছে। সদায় বিদ্যালয়ত কিতাপ পঢ়িবলৈ পায়ে থাকে, এইটো এটা বেলেগ কাম পাইছে। সিহঁতৰ মনত ইমান আনন্দ লাগিছে নহয়। এইটো বনাইছে চাউল পিঠাগুড়ি দি ধুনীয়াকৈ মেগী টাইপৰ মানে হাতেদি কৰি লৈছে, তাৰপিছত পায়সৰ নিচিনাকৈ বনাইছে। খাবলৈ কিন্তু বহুত টেষ্টি লাগিলে দেই খাবলৈ। হেপী বিহু মেম। হ্যাপি বিহু অল অফ ইউ, ভোগালী বিহু, প্রি ভোগালী বিহু। আজি যে অনুষ্ঠানটো পাতিছে কিহৰ কাৰণে পাতিছে আপুনি? আজি আমাৰ ল'ৰা ছোৱালী এটা নতুন এনভাইৰনমেণ্ট এটা সৃষ্টি কৰিব দিছোঁ, যিটো এনভাইৰনমেণ্টে সিহঁতৰ কেনেকৈ ছেভ কৰিব পাৰে, সিহঁতৰ নিজকে বনাব পাৰে। আজিকালিতো চবেই গমেই পাইছে যে ঘৰুৱা পৰিস্থিতিবিলাক কেনেকুৱা হৈছে, মাক দেউতাক বাহিৰত যায়, যাতে সিহঁতে কিবা এটা বনাই খাব পাৰে। আজি ভোগালী বিহু উপলক্ষে আমি সিহঁতক এই শিক্ষাটোৱে দিছোঁ, আৰু সিহঁত খুব ফূৰ্তি, ল'ৰা ছোৱালী একেলগে মিলি আজি বনাই আছে। আমাৰ নিজৰে ভাল লাগিছে। আৰু এটা সৰুকৈ মেজি বনাইছোঁ, সিহঁতক আজি বুজাম আমি কেনেকৈনো আমি মাঘ বিহু পালন কৰিব লাগে, কিনো হয় মাঘ বিহুত আচলতে। সিহঁত বহুত হেপী, আৰু লগতে ময়ো মানে ইমান হেপী সিহঁতক দেখি। আপোনাৰ লগতে আমিও সুখী হৈছোঁ। আমাৰ আইডিয়েল ফেমিলিৰ কাৰণে এইটো বিৰাট সুখৰ দিন বুলি ইমান ভাবিছোঁ। সৰু সৰু ল'ৰা ছোৱালী ইমান সুন্দৰ সুন্দৰকৈ বনাইছে, বহুত ভাল লাগিছে। সঁচাকৈ সিহঁতৰ মাজত থকা প্ৰতিভাবিলাক ওলাই আহিছে। থেংক ইউ, থেংক ইউ। অনুষ্ঠানটোৰ বিষয়ে মেমে কিছু বক্তব্য ৰাখিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। সিহঁতক প্ৰতিটোকে গেছ যোগান ধৰা হৈছে স্কুলৰ পৰাই। খালী খাদ্য বস্তু কি কি ৰান্ধিব সিহঁতি নিজেই লৈ আহিছে ঘৰৰ পৰা। ইমান ফূৰ্তি কৰিছে, ভিডিঅ'টো দেখিলেই গম পাব ষ্টুডেণ্টবিলাকে। এতিয়া কওক হেপী বিহু কওক, হেপী বিহু কওক। বিহুৰ শুভেচ্ছা চবক, ভালে থাকক। থেংক ইউ। ইমান ধুনীয়াকৈ মেজিটো সাজিলে নহয়, দেখি বহুত ভাল লাগিছে।
কি বনাইছা ৰোল বনাইছা কাৰ পায়স হৈছে যাব কি আছে চাওমিন কি দিছে চাওমিনৰ চাওমিন বনাইছে চাওমিনৰ কি মিক্স কৰিছে তোমালোকে ইমান উৎসাহত কৰিছে নহয় দেখিয়ে ভাল লাগিছে ব্ৰেড পকৰা এনেদৰে আইডিয়েল ইংলিছ স্কুলৰ পৰা সিহঁতৰ মাজত থকা প্ৰতিভাবিলাক বিকশিত হৈ ওলাই যাওক সমাজৰ হকে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কাম কৰি এজন সুনাগৰিক হিচাপে গঢ়ি তোলক এয়াই আমাৰ কাম্য ইহঁতৰ টেলেণ্টবিলাক দেখি মানে বহুত ভাল লাগিছে কিবা এটা কি দিছে ৰান্ধোতে এজনী ছোৱালীয়ে কি বনাইছা তোমালোকে এই চাইডত নিজে ভিডিঅ' বনাইছে দিয়া আপোনালোকৰ দেখি খাম লাগিছে যেন লাগিছে দেই ইমান ধুনীয়া বনাইছে একেবিধ খাদ্যকে কোনো ষ্টুডেণ্টে ৰন্ধা নাই সকলোৰে বেলেগ বেলেগ আপুনিও কম্পিটিশ্যনত নামিছে নেকি হেল্প কৰি দিছে ভাল হৈছে আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমাৰ আইডিয়েল ইংলিছ স্কুলত হৈ আছে ষ্টুডেণ্টৰ মাজত বিভিন্ন ধৰণৰ খাদ্যৰ ৰন্ধন কম্পিটিশ্যন হৈ আছে সিহঁতৰ মানে প্ৰতিভাবিলাক বিকাশ পাইছে বহুত ভাল লাগিছে আমাৰ বিদ্যালয়ৰ মেমে মানে ষ্টুডেণ্টৰ সুস্থ বিকাশত বহুত সহায় কৰিছে মানে ভাল লাগিছে ৰান্ধি শেষ হোৱাৰ পাছত প্ৰেজেণ্টেশ্যন কৰিছে
এনেকুৱা অনুষ্ঠান যাতে প্ৰতি বছৰে হওক, ল'ৰা ছোৱালীৰ মাজত থকা প্ৰতিভাবিলাক বিকশিত হওক, তাৰেই কামনা কৰিছোঁ। আনন্দ উল্লাসৰ মাজেৰে আমাৰ আইডিয়েল ইংলিছ স্কুলৰ প্ৰি বিহু চেলিব্ৰেশ্যন সামৰণি পৰিছে। ষ্টুডেণ্টসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত, খেল ধেমালি, পুৰস্কাৰসমূহ বিতৰণ কৰি জাজ দুগৰাকী বাহিৰৰ পৰা অনা হৈছে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে চিলেকশ্যন কৰা নাই।